কম্পিউটাৰৰ যিটো নলেজ ইমানেই দৰকাৰ হৈছে কিন্তু আমাৰ ল'ৰা ছোৱালীসকল সেই হিচাপত কম্পিউটাৰৰ নলেজ কিন্তু গ্ৰহণ কৰা নাই। আনকি ভাৰত চৰকাৰে কম্পিউটাৰ নলেজৰ কাৰণে কম্পিউটাৰ শিক্ষা প্ৰদানৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই পদক্ষেপৰে উদাহৰণ মই দিবৰ কাৰণে প্ৰয়াস কৰিছো। মই আজি উপস্থিত আছো ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত কম্পিউটাৰ শিক্ষা দান কৰা এখন কম্পিউটাৰ চেণ্টাৰত, আৰু সেইখনেই হ'ল আমাৰ কোকৰাঝাৰৰ নাইলিট। এইখনেই হ'ল কোকৰাঝাৰ নাইলিট। নাইলিট নাইলিট শব্দৰ ফুল ফৰ্ম হ'ল নেশ্যনেল ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি। অৰ্থাৎ কম্পিউটাৰৰ জৰিয়তে যিকোনো ধৰণৰ কাম যে কৰিব পৰা যায়, কম্পিউটাৰৰ জৰিয়তে আমি কি কি শিক্ষাদান কৰিব পাৰোঁ, কম্পিউটাৰত কি কি ধৰণৰ জ্ঞান দিয়া হয়, কম্পিউটাৰে কি কি কাম কৰিব পৰা হয়, সেই সকলো ধৰণৰ কামখিনি এই নাইলিটত শিকোৱা হয়। এখন কোকৰাঝাৰ নাইলিটত ছাত্ৰ ছাত্ৰীসকল বহুতে গম নোপোৱাৰ কাৰণে এইখন নাইলিট চেণ্টাৰলৈ নাহে। খুব গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইখন নাইলিটত SC আৰু ST ছাত্ৰ ছাত্ৰীৰ বাবে যিবিলাক কৰ্চ আছে সেই কৰ্চবিলাক টোটালি ফ্ৰী, 1 টকাও নালাগে। SC আৰু ST সকলৰ কাৰণে, যিসকল ল'ৰা ছোৱালীয়ে ইনফৰমেশ্যন টেকনলজিৰ বিষয়ে শিকিব, কম্পিউটাৰ বিষয়ে বিস্তৰভাৱে শিকিব, ইয়াত বহুত ধৰণৰ কৰ্চ বিলাক দিয়া আছে, বহুত ধৰণৰ কৰ্চ দিয়া আছে। তো এই কৰ্চ বিলাকৰ বিষয়ে মই কিছুমান ক'ম যে কিছুমান 12 পাছ, কিছুমান 10 পাছ, কিছুমান গ্ৰেজুৱেট আৰু কিছুমান 8 পাছ, এই ধৰণৰ বহুত কৰ্চ আছে। তো এই কৰ্চবিলাক যদি আমি ক্লিয়াৰ কৰোঁ, আমি ইনফৰমেশ্যন টেকনলজিৰ বিষয়ে আমাৰ বহুত আইডিয়া হ'ব। তো গতিকে ইমান ধুনীয়া এটা বিল্ডিং বনাইছে, খুব ধুনীয়াকে, চৌহদখিনি ইমান ভাল লগা। আৰু এই ঠাইখিনি হ'ল যিটো আমাৰ কোকৰাঝাৰ কাৰিগাঁও ৰোড আছে, কোকৰাঝাৰ কাৰিগাঁও ৰোডৰ এইখিনি শ্যামগাঁও বুলি কয়। শ্যামগাঁৱৰ পৰা অকণমান পশ্চিমে, এইটো 1 কিলোমিটাৰ পশ্চিমে এই নাইলিট কেন্দ্ৰটো আছে। অসমত মাত্ৰ অসমত 6খন চেণ্টাৰ আছে। ইয়াৰ মেইন চেণ্টাৰ হ'ল গুৱাহাটী, আৰু গুৱাহাটীৰ বাহিৰেও আমি পাম তেজপুৰ, শিলচৰ, ডিব্ৰুগড়, যোৰহাট আৰু কোকৰাঝাৰ। আৰু বৰ্তমান ইয়াত এডমিশ্যন চলি আছে, যিটো এটা জানুৱাৰী বেচ আৰু এটা জুলাই বেচ। জানুৱাৰীৰ যিটো বেচ সেইটো এডমিশ্যন চলি আছে, বছৰত দুবাৰকে এডমিশ্যন হয়, আৰু এটা জুলাইত এডমিশ্যন হয়। এতিয়া ভিতৰ ভাগত কি কি আছে আমি অলপ চাবৰ কাৰণে প্ৰয়াস কৰিম। আমি ভিতৰত প্ৰৱেশ কৰিছো। লেব 1 মিনছ লেবৰেটৰী 1। আমি ভিতৰ ভাগ দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিছো। এইবোৰ কম্পিউটাৰ, খুব ধুনীয়াকে আপোনালোকে দেখা পাইছে কম্পিউটাৰ। এইটো 1 নম্বৰ লেব হয়। এইদৰে বহুত কম্পিউটাৰ আছে, আৰু এই কম্পিউটাৰ বিলাক বহুত পাৱাৰফুল হয়, আৰু যিহেতু বহুত ধৰণৰ কৰ্চ তেওঁলোকে শিকায়, তো বহুত পাৱাৰফুল হয় সেইটো। আৰু আমি বেলেগ লেব এটাত গৈ আছো, সেইফালে আহিছো আমি। আহি এইটো 2 নম্বৰ লেব হয়। ইয়াতো আপোনালোকে দেখিবলৈ পাইছে কম্পিউটাৰ আৰু কম্পিউটাৰ, এইবিলাক কম্পিউটাৰ। তো বহুত পাৱাৰফুল কম্পিউটাৰ হয়, কাৰণ বহুত ভাল ভাল ষ্টুডেণ্টছ, বহুত ব্ৰিলিয়াণ্ট ষ্টুডেণ্টছ ইয়াতে আহে। তেওঁলোকে বিভিন্ন ধৰণৰ কৰ্চৰ কাৰণে আহে, কাৰণ ডিষ্ট্ৰিক্ট এটাৰ যদি মেইন চেণ্টাৰ হ'ব লগা হয়, তেতিয়াহ'লে এই যিবিলাক কম্পিউটাৰ সেইটো অলপ মজবুত হ'ব লাগিব, পাৱাৰফুল হ'ব লাগিব, হেভি হ'ব লাগিব। এইটো লেব নম্বৰ 2, আৰু আমি সেইফালে গৈ আছো। আমাৰ লেব নম্বৰ 3 মই আপোনালোকক দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিছো। এইটো লেব 3 মিনছ লেবৰেটৰী 3। এইফালে এইটো, আৰু এই কম্পিউটাৰ কেইটা অলপ বেছি হেভি আছে, খুব ধুনীয়াকে। গতিকে বহুত ষ্টুডেণ্ট একেলগে তেওঁলোকে শিকাব পাৰে। আৰু 4 নম্বৰ আছে, 5 নম্বৰ আছে, এনেকুৱা লেব আছে। তো আমি ইয়াত আহি আমাৰ যিহেতু ইনফৰমেশ্যন টেকনলজিৰ বিষয়ে জ্ঞান নাই, আমি কম্পিউটাৰৰ বিষয়ে যিহেতু জিৰ', গতিকে আমি বিদ্যালয়ৰ কলেজৰ পাঠদানখিনি গ্ৰহণ কৰাৰ লগতে কম্পিউটাৰৰ যিখিনি নলেজ সেইখিনি কিন্তু আমাক লাগে। AI আহি আছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি আছে। তো গতিকে কি যে যুগ এটা আহিব, কম্পিউটাৰৰ যুগ। গতিকে এই বস্তুবিলাক জানিব লগা হ'লে কিন্তু আমাক কম্পিউটাৰৰ নলেজ কিন্তু আমাক লাগিব। এতিয়া নাইলিটৰ মই এইটো শ্ৰেণী কোঠালৈ আহিছো, আপোনালোকক দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিছো। খুব সুন্দৰ শ্ৰেণী কোঠা, খুব অত্যাধুনিক শ্ৰেণী কোঠা আপোনালোকে দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিছো। ইমানেই সুন্দৰ, ইমানেই ভাল লগা। চাওক, এইটো লাইব্ৰেৰী ৰুম হয়, খুব ধুনীয়া ধুনীয়া ইয়াত IT ছেক্টৰৰ কিছুমান কিতাপ আছে, ইয়াতে বহি ষ্টাডি কৰিব পাৰে। আৰু আমাৰ কিছুমান ষ্টুডেণ্টে খুব
ধুনীয়াকে ষ্টাডি কৰি আছে, ইমানেই ভাল লগা, ইমানেই ভাল লগা যে আমি বৰ্তমান যুগত আই টি ছেক্টৰৰ যিটো নলেজ, সেইটো ইমানেই দৰকাৰ হৈছে, ইমানেই দৰকাৰ হৈছে, উইদাউট আই টি আমি একো কৰিব নোৱাৰো। সেইকাৰণে আই টি ছেক্টৰৰ যিটো নলেজ, সেইটো আমাক খুবেই দৰকাৰ আছে। গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আমি বিদ্যালয়ৰ কলেজৰ পাঠদান গ্ৰহণ কৰাৰ লগতে এই আই টি ছেক্টৰৰ কম্পিউটাৰৰ যিটো নলেজ, সেই নলেজখিনি আমাক লাগিব। গতিকে মই এইটো নাইলেট চেণ্টাৰৰ পৰা আপোনালোকক অনুৰোধ কৰিব বিচাৰিম যে আপোনালোকৰ ল'ৰা ছোৱালীসকলেও, আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলেও বিদ্যালয়ৰ পাঠদান গ্ৰহণ কৰক, কলেজৰ পাঠদান গ্ৰহণ কৰক, কিন্তু একে সময়তে সমান্তৰালভাৱে যিটো কম্পিউটাৰৰ নলেজ, যিটো আই টি ছেক্টৰৰ নলেজ, সেই নলেজখিনিও কিন্তু আমাক লাগিব। ইয়াতে কিছুমান ষ্টুডেণ্টৰ ইণ্টাৰ্ণশ্বিপ চলি আছে, দেখিবলৈ পাইছো। তেওঁলোকে খুব মানে এট্ৰেক্টিভ আৰু খুবেই ধুনীয়াকে তেওঁলোকে ষ্টাডি কৰি আছে, মানিব লাগিব কিন্তু তেওঁলোকক। আৰু ইয়াত হাৰ্ডৱেৰ লেবৰেটৰী এটা আমি দেখিবলৈ পাইছো। ৰবটিক্সৰ নলেজ আমি ইয়াত পাইছো, যে যিবিলাক স্কিল বেছড ৰবটিক্সৰ তেওঁলোকে খুব ধুনীয়াকে বনাই ৰাখিছে, খুব ধুনীয়াকে প্ৰদৰ্শন কৰিছে। ইয়াৰ ৰবটিক্সৰ নলেজ দিবৰ কাৰণে ৰবটিক্সৰ স্কিল যিটো, এইটো আজিৰ তাৰিখত খুবেই দৰকাৰ। আৰু তেওঁলোকে বিভিন্ন ধৰণৰ কোৰ্চ দিছে, বহুত ইমানবোৰ কোৰ্চৰ কথা মই ক'লে বহুত সময় যাব। টেকনলজি ইমান আগবাঢ়ি গৈছে, ইনফৰমেশ্যন টেকনলজি এটা ৰবট তেওঁলোকে বনাইছে, এইটো ৰবটিক টেকনলজি ইমান আগবাঢ়ি গৈছে, ৰবট বনাইছে। আৰু ইয়াতে চেন্সৰ আছে, আৰু কি হয়, এই ৰবটটো দি তেওঁলোকে এইটো কি কৰিব, জুই যদি কৰবাত লাগে, এইফালে পানী আহিব আৰু নুমাই যাব। চাওক কিমান আধুনিক, কিমান তেওঁলোকে এক্সপাৰ্ট হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকল বা ইয়াৰ যিখিনি আমাৰ ফেকাল্টি আছে, ইমান এক্সপাৰ্ট হৈছে যে তেওঁলোকে এই ধৰণৰ বস্তু নিজে উদ্ভাৱন কৰি আছে। এইখন কোকৰাঝাৰ নাইলিটত এইদৰে তেওঁলোকে নিজে ৰবটিক স্কিল তেওঁলোকে ক্লিয়াৰ কৰি, সম্পূৰ্ণ কৰি নিজে নিজে ৰবট তৈয়াৰ কৰি আছে। মানিব লাগিব কিন্তু তেওঁলোকক, একদম চেলিউট কোকৰাঝাৰ নাইলিট। মোৰ লগত এতিয়া একজন ষ্টুডেণ্ট আছে, তেওঁ বিটেক ক্লিয়াৰ কৰিছে, মনোজিত বড়ো। আৰু ইমানেই এক্সপাৰ্ট যে তেওঁ কিবা এটা ডেভেলপ কৰিছে, তেওঁ এটা ছফ্টৱেৰ ডেভেলপ কৰিছে। কি ছফ্টৱেৰ ডেভেলপ কৰিছে মই অলপ দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিম। ইফালে যে হাতেৰে কিবা এটা কৰিলে, মই এতিয়া চাওক, হাতেৰে কিবা এটা কৰিলে তেওঁ হাতখনেৰে কৰিছে, কিন্তু এইটো কম্পিউটাৰত আহি গৈছে খুব ধুনীয়াকে। হাতেৰে কৰিছে, আকৌ আচৰিত। এই বনজিৎ বড়ো নামৰ এই ষ্টুডেণ্টজনে ডেভেলপ কৰিছে। এই ছফ্টৱেৰটো তেওঁ ডেভেলপ কৰি আছে, আৰু লাগি আছে, দিন ৰাতি লাগি আছে। গতিকে মানিব লাগিব তেওঁলোকক। গতিকে বনজিৎ বড়োৰ নিচিনা ল'ৰা আমাক লাগে। তেওঁ ফিউচাৰত যাতে কিবা এটা নিউ, আকৌ নতুন কিবা এটা তেওঁ ডেভেলপ কৰিব পাৰে, যাতে তেওঁ চাইণ্টিষ্ট হ'ব পাৰে। আৰু এই আই টি ছেক্টৰত তেওঁ যাতে নিত্য নতুন নিউ বস্তু ডেভেলপ কৰি আমাৰ মানৱ জাতিৰ কাৰণে, কল্যাণৰ কাৰণে তেওঁ প্ৰয়াস কৰিব পাৰে। গতিকে বনজিৎ বড়োৰ লগতে ইয়াত যিমানজন ষ্টুডেণ্টছ আছে, সকলোৰে মই ব্ৰাইট ফিউচাৰ, উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। টেকনলজি ইমান আগবাঢ়ি গৈছে, আৰু আমাৰ কোকৰাঝাৰ নাইলিত কিন্তু পিছ পৰি থকা নাই। কোকৰাঝাৰ নাইলিটত নিত্য নতুন বস্তু আৱিষ্কাৰ হৈ আছে। মই আপোনালোকক দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিম যে তেওঁলোকে কিবা কিবি বনাইছে, নতুন বস্তু। ভাইটি অলপ দেখুৱাচোন এইটো বস্তু। এই লাইটটো কেনেকে জ্বলিছে? ব্লুটুথ। আচৰিত। ব্লুটুথ দি তেওঁলোকে লাইট জ্বলাইছে। তেওঁলোকে এইবিলাক নিজে উদ্ভাৱন কৰি আছে, নতুন কিবা এটা সৃষ্টি কৰিছে। গতিকে কোকৰাঝাৰ নাইলিটৰ ষ্টুডেণ্টছ খিনি, কোকৰাঝাৰ নাইলিটৰ যিখিনি ফেকাল্টি, যিখিনি পৰিয়াল, মানিব লাগিব কিন্তু তেওঁলোকে লাগি আছে, আৰু নতুনকে কিবা কিবি বনোৱাৰ কাৰণে ট্ৰাই কৰি আছে। গতিকে চেলিউট কোকৰাঝাৰ নাইলিট। এইটো চলাৰ লেব, কোকৰাঝাৰ নাইলিটৰ এইটো চলাৰ লেব। ইয়াৰ কিছুমান টুলছ আপোনালোকে দেখিবলৈ পাইছে, ডিফাৰেণ্ট টাইপ অফ টুলছ আপোনালোকে দেখিবলৈ পাইছে। আৰু কিবা যদি মেচিনবিলাক তেওঁলোকে নষ্ট হয়, কিবা যদি প্ৰব্লেম হয়, ইয়াত তেওঁলোকে খুব ধুনীয়াকে বনাব পাৰে। তেওঁলোক মানে টেকনিচিয়ান, আৰু এই ক্ষেত্ৰত তেওঁলোকৰ ফেকাল্টিবিলাক খুবেই আগবঢ়া, খুবেই এক্সপাৰ্ট। তেওঁলোকৰ লগত বহুত টুলছ আছে, একদম বিভিন্ন ধৰণৰ টুলছ আছে। যদি এই কম্পিউটাৰ বিলাক, মেচিন বিলাক নষ্ট হয়, তেওঁলোকে নিজে এইবিলাক খুব ধুনীয়াকে বনাই লয়। কাৰণ তেওঁলোকে নতুন বস্তু নিজে আৱিষ্কাৰ কৰি আছে। আই টি ছেক্টৰৰ লগত জড়িত, টেকনলজিৰ লগত জড়িত বিভিন্ন বস্তুবিলাক তেওঁলোকে নিজে বনাই আছে, তেওঁলোকে নিজে আৱিষ্কাৰ কৰি আছে। গতিকে তেওঁলোকৰ পৰীক্ষা নিৰীক্ষা সদায় চলি থাকে। আৰু কিবা যদি বেয়া হয়, তেওঁলোকে নিজে তেওঁলোকৰ বিভিন্ন ধৰণৰ টুলছ আছে, তেওঁলোকে নিজে ৰিচাৰ্চ কৰি এইবিলাক বস্তু তেওঁলোকে বনাই লয়।